গভীৰ সন্দেহৰ আৱৰ্তত নিৰ্বাচন আয়োগে নিদিয়ে ভোটদানৰ সম্পূৰ্ণ তথ্য উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ শপতনামা নিৰ্বাচন আয়োগৰ ভূমিকাই সৃষ্টি কৰিছে নতুন ৰহস্যৰ ভাৰতীয় নিৰ্বাচন আয়োগৰ ভূমিকাই সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোক সন্দেহৰ আৱৰ্তলৈ ঠেলি দিছে ন্যায়ালয়ৰ স্পষ্ট প্ৰশ্নৰ পাছতো নিৰ্বাচন আয়োগে এতিয়ালৈকে সম্পন্ন হোৱা ভোটদানৰ সম্পূৰ্ণ তথ্য প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰিছে ইয়াৰ সমৰ্থনত দাঙি ধৰিছে বহু আজব যুক্তি নিৰ্বাচন আয়োগৰ এই সন্দেহজনক ভূমিকাই নিৰ্বাচনী ব্যৱস্থাটোক লৈ ৰহস্য অধিক ঘনীভূত কৰি তুলিছে উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগে দাখিল কৰা এক শপতনামাৰ জৰিয়তে ভোটদানৰ সম্পূৰ্ণ সংখ্যা সন্নিবিষ্ট হৈ থকা প্ৰপত্ৰ ৰাজহুৱা কৰিবলৈ অস্বীকাৰ কৰিছে আনকি ইয়াৰ বাবে বহু আজব যুক্তিও দাঙি ধৰিছে উল্লেখযোগ্য যে নিৰ্বাচনী প্ৰক্ৰিয়াৰ লগত জড়িত প্ৰপত্ৰ 17 সিট কিমান ভোটাৰে ভোটদান কৰিলে তাৰ সম্পূৰ্ণ তথ্য সন্নিবিষ্ট কৰা হয় পূৰ্বৰ প্ৰতিটো নিৰ্বাচনৰ সময়ত ভোট গ্ৰহণৰ পাছত নিৰ্বাচন আয়োগে এই তথ্য প্ৰকাশ কৰিছিল কিন্তু এইবাৰ আয়োগৰ যুক্তি ভোটদানৰ সম্পূৰ্ণ তথ্য প্ৰকাশ কৰিলে ইয়াৰ কোনো অংশৰ জালিয়াতিও হ'ব পাৰে ফলত নিৰ্বাচনক লৈ সন্দেহৰ সৃষ্টি হ'ব এই যুক্তিৰে ভোটদানৰ তথ্য প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰিছে নিৰ্বাচন আয়োগে ভোটদানৰ সম্পূৰ্ণ তথ্য প্ৰকাশ নকৰাক লৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল এছ'চিয়েশ্যন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ নামৰ সংগঠনটো এই আবেদনৰ শুনানি গ্ৰহণ কৰি বিগত 17 মেত মুখ্য ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়ৰ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে বুধবাৰৰ ভিতৰত নিৰ্বাচন আয়োগৰ স্থিতি প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছিল সেই অনুসৰি বুধবাৰে নিৰ্বাচন আয়োগে উচ্চতম ন্যায়ালয়ক অৱগত কৰে যে ফৰ্ম 17 সিৰ তথ্য প্ৰকাশ কৰিলে কোনো লোকে তাৰ আধৰুৱা তথ্যৰে বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে সম্প্ৰতি ফৰ্ম 17 সি ষ্ট্ৰং ৰুমত উপলব্ধ হৈ আছে লগতে এজেণ্টসকলৰ ওচৰতো তাৰ প্ৰতিলিপি আছে এই ফৰ্ম যদি ৱেবছাইটত উপলব্ধ কৰা হয় তেনেহলে তাৰ জালিয়াতি কৰাৰ সম্ভাৱনাও প্ৰবল যে নিৰ্বাচনী প্ৰক্ৰিয়াটোক লৈ সন্দেহৰ সৃষ্টি কৰিব পাৰে আয়োগে লগতে এই বুলিও কয় যে পোলিং এজেণ্টৰ বাহিৰে ফৰ্ম 17 সি আন কাৰোবাক দিয়াৰ কোনো আইনী বাধ্যবাধকতা নাই এইদৰে ভোটদানৰ সম্পূৰ্ণ তথ্য প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰিছে ভাৰতীয় নিৰ্বাচন আয়োগে ইয়াৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা কপিল সিব্বালে तो अगर आपके पास इलेक्शन कमीशन के पास 17C फॉर्म जो प्रिजाइडिंग ऑफिसर इलेक्शन कमीशन को देगा जिसमें हस्ताक्षर पोलिंग एजेंट के भी होंगे तो वो डेटा तो इलेक्शन कमीशन के पास है तो वो डेटा अपनी वेबसाइट पे क्यों नहीं डालते जब प्रत्याशी डिक्लेयर होता है कि वो जीत गया तो वो वोट्स जो काउंट होती हैं वो तो डालते हैं इलेक्शन कमीशन की वेबसाइट पे तो ये क्यों नहीं डालते कि कितने वोट पोल हुए हैं इसीलिए दलों को ये शंका है कि कहीं ना कहीं दाल में काला है ইমানৰ পাছতো ভোটদানৰ সম্পূৰ্ণ তথ্য প্ৰকাশ কৰিবলৈ নিৰ্বাচন আয়োগে অস্বীকাৰ কৰা ঘটনাই এইবাৰৰ নিৰ্বাচনক লৈ ৰাজনৈতিক দল আৰু সাধাৰণ জনতাৰ সন্দেহ অধিক ঘনীভূত কৰিছে নিউজ ডেস্ক ৰিপৰ্ট দ্য ক্ৰছ কাৰেণ্ট